তো দীৰ্ঘদিনীয়া সমস্যা মানে মই ১ বছৰ হ'ল মোৰ ইয়াতে মই দেখা পাইছোঁ অলপ সমস্যা আছিলে কিন্তু এইটো সমাধানৰ পথত আহিছে। এইবাৰ আমাৰ ষ্টেট ছ'চাইটিয়ে মানে ক্লাছ 6ৰ কাৰণে এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন দিছে। তো মই সকলো অভিভাৱক অভিভাৱিকা আৰু বাক্সাবাসী ৰাইজক মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী যদি ক্লাছ 6ত এডমিশ্যন দিব বিচাৰে আপোনালোকে এডমিশ্যন দিয়াব পাৰে। এডমিশ্যনৰ কাৰণে এটা এণ্ট্ৰেঞ্চ হ'ব। অলৰেডি আমাৰ অনলাইন ফৰ্ম ফিল আপ যোৱা 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 13 ফেব্ৰুৱাৰীলৈ এইটো প্ৰক্ৰিয়া চলি থাকিব আৰু 17 ফেব্ৰুৱাৰীৰ পৰা আমাৰ প্ৰৱেশ পত্ৰ দিয়া হ'ব আৰু 22 ফেব্ৰুৱাৰীত পৰীক্ষাটো হ'ব। এইটো অসম চৰকাৰে লৈছে নেকি? এইটো একচুৱেলি নেষ্টে চলাই, নেষ্টৰ আণ্ডাৰত গোটেই EMISখিনি নেষ্টৰ আণ্ডাৰত চলে আৰু অসম চৰকাৰৰ আণ্ডাৰত এটা ষ্টেট ছ'চাইটি, এই ষ্টেট ছ'চাইটিয়ে তেওঁলোকে মানে ৰেগুলেট কৰে। কেনেধৰণে পৰিচালনা কৰিব স্কুলখন, কোনে চোৱা চিতা কৰিব? তাৰ এতিয়াতো আভ্যন্তৰীণ যিখিনি আভ্যন্তৰীণখিনিতো এতিয়া মানে নেক্সটে এপইণ্ট কৰা JSA আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, আৰু মোক প্ৰিন্সিপাল হিচাপে ডেজিগনেট কৰিছে আৰু এইবাৰ যথেষ্ট সংখ্যক টিচাৰ এপইণ্ট কৰাৰ কাৰণে অলৰেডি এটা পৰীক্ষা হৈ গৈছে, সেইটো ৰিজাল্টো দিছে আৰু মেইন পৰীক্ষাটো হোৱাৰ পিছত সেই টিচাৰখিনি নিয়োগ কৰিব। পুৰণা টিচাৰখিনি কি হ'ব? পুৰণা টিচাৰখিনিৰ কথা সেইটো মই ক'ব নোৱাৰিম, আমাৰ ওপৰ মহলৰ যিখিনি কৰ্তৃপক্ষ আছে তেওঁলোকেহে ভালকৈ জনাব পাৰিব। যিখিনি ছাত্ৰ ছাত্ৰী আৱাসিক যিহেতু বিদ্যালয় আছে, তাৰ হোষ্টেলৰ যিখিনি সমস্যা আছে, মানে খাদ্যৰ সংকট বা খোৱা খাদ্যৰ এইটো আমি ৰিচেণ্টলি টেণ্ডাৰ কৰাই কিনে আমি প্ৰভাইড কৰি আছোঁ আৰু আমি ষ্টেট ছ'চাইটিক মানে আমি যিখিনি এই বছৰৰ কাৰণে যিখিনি বাজেট লাগে সেইটো ৰিকুৱাৰমেণ্ট পঠাম, দিলে মানে এইটো সমাধান হৈ যাব। মই ভাবিছোঁ, আশা কৰিছোঁ এপ্ৰিলৰ পৰা যাতে আমাৰ ইয়াতে কোনো সমস্যা নাথাকে, এইটো যৎপৰোনাস্তি চেষ্টা কৰিম। ভাল খবৰ, এইটো এটা অত্যন্ত ভাল খবৰ, কাৰণ যোৱা বছৰো যেতিয়া মানে EMIS জ্বালাৰ কাৰণে এডমিশ্যনৰ নটিফিকেশ্যন ওলালে, এইখিনি অভিভাৱকে বহুত মানে হতাশগ্ৰস্ত হৈছিল। মোৰ পাৰ্চনেলি তেওঁলোকে আহিছিলে, সুধিছে আমাৰ এইটো কিয় নহ'লতো আমাৰ কেইবাটাও কেছ চলি আছে, আপোনালোকে গমেই পায়। তথাপিও আমি এইবাৰ মানে এইটো চৰকাৰে যিহেতু লৈছে, এটা ভাল দিশ। যিহেতু অকল ক্লাছ 6ৰ খিনিকে প্ৰাধান্য দিবনে গোটেই আপটো যিখিনি নাই, আছে? যিখিনি অলৰেডি এক্সিষ্টিং আছে তেওঁলোকেতো থাকিবই। ক্লাছ 6ৰ খিনি এইবাৰ 7 পাব, 7ৰ খিনি 8 পাব, সেইখিনিতো থাকিবই। তাৰ এডিশ্যনেলি আমি ক্লাছ 6ৰ কাৰণে এইবাৰ, আগতেতো এণ্ট্ৰেঞ্চ হোৱা নাছিলে, আগতে সেইবিলাক এডমিশ্যন ডাইৰেক্টলি হোৱা আছিল। এতিয়া কি কৰিব, সেইখিনি আমি এণ্ট্ৰেঞ্চৰ থ্ৰু দিয়ে মানে বাকী EMIS যেনেকুৱা চলি আছে এইটো সেনেকুৱাকৈ চলিব। খাদ্যটো নাই, খাদ্য দিয়া হৈ আছে। এইটো মিছা কথা কয় কেতিয়াবা, মানে সমস্যা নাই। CBSE কোৰ্চটো CBSE কোৰ্চ? কোৰ্চ CBSE কোৰ্চ, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। শিক্ষকৰ অভাৱ হৈ আছে, কিন্তু তাৰ মানে কি প্ৰব্লেমটো আগৰ পৰাই আছিলে, তাতে অলৰেডি কিছুমান শিক্ষক আগৰ পৰাই নিয়োগ হৈ আছে, তেওঁলোকেও ক্লাছ কৰাই আছে, কিন্তু তেওঁলোকে মোৰ লগত কোনো কমিউনিকেট নকৰে। মই যেতিয়া যাওঁ তেতিয়া 2-এজন দেখা পাওঁ আৰু মেক্সিমাম সময়ত নাথাকে। সেইটো এটা সমস্যা আছে, গতিকে সেইটো আমি নেগচিয়েট কৰি মানে যিখিনি টিচাৰে কাম কৰি আছে তেওঁলোকে আকৌ এপ্লাই কৰক, যদি ক্ৰাইটেৰিয়া মতে তেওঁলোকে পায় তেওঁলোকে পাব, আমাৰ কোনো ক'বলগীয়া নাই তাত।